গৌৰীপুৰৰ বিশিষ্ট মৃন্ময় শিল্পী কৰেণ মালাকাৰৰ বিশেষ সাক্ষাৎকাৰ। শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত ধুবুৰী গৌৰীপুৰৰ প্ৰসিদ্ধ মৃৎ আৰু কুহিলাৰ ওপৰত কাম কৰা এজন বিশিষ্ট শিল্পী হৈছে কৰেণ মালাকাৰ। আমি আজি তেখেতৰ মনৰ কথা অৰ্থাৎ শিল্পী জীৱনৰ কথা শুনিম। ৰাষ্ট্ৰীয় বঁটা পোৱা কুহিলাৰ শিল্পী হৈছে কৰেণ মালাকাৰ। চাওক আমাৰ বিশেষ প্ৰতিবেদন। গৌৰীপুৰৰ পৰা মৃণাল কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ নাম কৰেণ মালাকাৰ। মই আজি ৰাজবাৰীত 55 বছৰ ধৰি কাম কৰি আছোঁ। এই যে গৌৰীপুৰ মহামায়া মন্দিৰ ৰাজবাৰী যিটো আছে প্ৰমোদ বৰুৱা তেখেতৰ মানে ঘৰত, আৰু তেখেতেই মোৰ ককা দেউতাক আনিছে। ককা দেউতাক তেখেতে আনিছে, তেখেতে আজি ৰাজবাৰীত কাম কৰি আছে। আজি তেখেতে ঢুকালে, দেউতা আছিল, দেউতাও সেই ইহঁতে ৰাজবাৰীৰে কাম কৰি দেউতাও ঢুকালে। এতিয়া দেউতাৰ পিছত মই কৰি আছোঁ। আজি মই এই কুহিলা শিল্প আৰু মাটিৰ যিবিলাক মৃৎশিল্প, যিবিলাক মৃন্ময় মূৰ্তি বনোৱা হয়, যে আমাৰ ৰাজবাৰীতো দিব লগা হয়, আৰু আমি ৰাজবাৰীৰ কামটো ক্লিয়াৰ কৰি কামটো বুজাই দি তেতিয়াহে আমি বাহিৰৰ কিছুমান অৰ্ডাৰ বস্তু আমি প্ৰস্তুত কৰোঁ। সেইকাৰণে এই আমাৰ কুহিলা শিল্প বা আমাৰ এই যে মৃৎশিল্প যিটো আছোঁ, এইটো দুটাৰ লগতে আমি জড়িত আছোঁ। মৃৎশিল্পটো আমি বেলেগ মানুহকো লওঁ, কাৰিকৰ লৈ আমি কিছুমান কাম কৰোঁ আৰু নিজেও কৰোঁ। মানে এতিয়া অকলেতো আৰু কৰা নাযায়, অকলে কৰিলে অকলে কৰা অসম্ভৱ। মানে সেইকাৰণে আমি ইয়াকে দি কেনেকৈ মানে কষ্টৰ মাজেদি আমি জীৱন নিৰ্বাহন কৰি আছোঁ। আৰু বছৰত কিমানটা মূৰ্তি নিৰ্মাণ কৰে? বছৰত আমি ধৰক কেতিয়াবা অৰ্ডাৰ 7-8টা হয়, কেতিয়াবা হয়তো 4-5টা হয়। এই বছৰ আমাৰ ঘৰৰ অসুবিধাৰ কাৰণে আমি এইবাৰ 3টা কৰিছিলোঁ। মানে আৰু কুহিলাৰ এটা আমাৰ ৰাজবাৰীত যে দিয়া হয় সেইটোও আমি কৰিছোঁ। মানে সেনেকৈ ধৰক 3টা-4টা আমি প্ৰত্যেক বছৰে কৰোঁ। ইয়াৰ আগত 6টা-7টা কৰিছোঁ। মানে সেনেকৈ চলি আছোঁ। আৰু চৰকাৰে পাইছে নেকি? চৰকাৰৰ ফালৰ পৰা মানে কি, চৰকাৰৰ ফালৰ পৰা কি সুবিধা পাম? চৰকাৰেতো দিছে, যিখিনি আপুনি মৃৎশিল্পৰ লগতে কুহিলাৰ শিল্পক দাঙি ধৰিছে, তুলি ধৰিছে শিল্পী। মানে এতিয়া ধৰক যদি চৰকাৰে যদি মানে মনোনীত কৰি যদি এটা সহায় সহযোগিতা কৰে, তেনেহ'লে আমি এই শিল্পটোক আমি আগবঢ়াই ল'ব পাৰিম। আজি নিজৰ কেপিটেল নাই, নিজৰ টকা নাই, নিজৰ পইচা নাই, মানে সেনেকুৱাকৈ আমি চলি আছোঁ। আৰু চৰকাৰে যেতিয়া আমি 50,000 টকা পাইছোঁ, সেইটো দি আমি কামটো আগবঢ়াই মানে যেতিয়া সৰ্বানন্দ সোণোৱাল আছিল তেতিয়া আমি 50,000 টকা আমাক ছাবচিডি দিছিল, সেইটোৱে দি আমি কামটো লাহে লাহে কৰি আছোঁ। আৰু প্ৰশিক্ষণ দিওঁ, কুহিলাৰ প্ৰশিক্ষণ দিলে মই কুহিলাৰো প্ৰশিক্ষণ দিওঁ। ইয়াৰ আগতে প্ৰশিক্ষণ দিছিল? ইয়াৰ আগত দিছিলোঁ মই কি কয় স্কিল ডেভেলপমেণ্টৰ পৰা দিছিলোঁ 1 মাহৰ কাৰণে। মানে সেইটো যোৱা বছৰৰ আগৰ বছৰ দিছিলোঁ। আৰু মানে তেতিয়া মানে স্কিল ডেভেলপমেণ্টৰ প্ৰগ্ৰাম কৰিছোঁ। আৰু এটা ঘটনা হৈছে যে মোৰ এটা শিল্পী, মই এটা মানে বিৰাট দুখ কৰি কৈ আছোঁ, বা বিৰাট এটা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা মই এটা কষ্ট পাই আছোঁ। আজি যিবিলাক NGO হৈছে, মই এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা মানুহ, যিটো মই দুখ পাই আছোঁ বা কষ্ট পাই আছোঁ, কিন্তু ঘণ্টা চিকা আজি আমাক বিক্ৰী কৰি NGO হৈ গৈছে। NGOবিলাকে খাই আছে, আমি নাপাওঁ। মই ভাৰত চৰকাৰৰ পৰা মই এটা অনুৰোধ কৰোঁ, আৰু আসাম চৰকাৰৰ পৰা মই এটা অনুৰোধ কৰোঁ। আজি আমি জেনুৱান মানুহ, আমি জেনুৱান কাম কৰোঁ, জেনুৱান কষ্ট কৰি আমি চলি আছোঁ। কিন্তু আজি NGOই আজি যোনে কাম নকৰে, যোনে কাম নাজানে, তেখেতক NGOবিলাকে কাম কৰি NGOৰ ফাইদা লুটি আছে। আৰু আমি যে জেনুৱান শিল্পী, আৰু বহুত শিল্পী আছে কুহিলা শিল্পী, কিন্তু তেখেতে আজি পৰ্যন্ত একো সুবিধা পোৱা নাই। NGOই মানে সেইটো গণ্ডগোল কৰি আছে। কিন্তু তাৰ কাৰণে মই এটা অনুৰোধ কৰোঁ যে আসাম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা যে মই অনুৰোধ কৰোঁ যে NGOবিলাকক এই সুবিধাটো দিব নালাগে। NGOবিলাকে সুবিধা লয়, NGOবিলাকে 10 টকা পালে মানে শিল্পী যিবিলাক ডুপ্লিকেট শিল্পী, কাম নাজানে, বেলেগ কাম হাজিৰা মুজিৰা বেলেগ কাম কৰি খাইছে, তেখেতক মানে সুবিধাটো দি আমি জেনুৱান শিল্পীবিলাকে ভাল নোপোৱা হৈ গৈছোঁ।